নমস্কাৰ জয় শ্ৰীৰাম। এই ভিডিঅ'টো প্ৰত্যেকজন অসমবাসীৰ বাবে বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু আপোনালোকক এই ভিডিঅ'টো কণ্টিনিউ কৰাৰ আগতে চিঠি এপটো ডাউনলোড কৰিব কোৱা হ'ল। নহ'লে যিজন মানুহৰ কথা ক'ব যাই আছোঁ সেই মানুহজনক আপোনালোকে বুজি নাপাব। এইজন হ'ল কংগ্ৰেছৰ সাংসদ, আহিব লগা দিনত অসমৰ CM হ'বৰ সপোন দেখা এজন ব্যক্তি। আৰু আপোনালোকে হয়তো মুখেদি হাগা মানুহ দেখা নাই। এইজন এজন মুখেদি হাগা মানুহ। আপুনি যেতিয়াই যি টপিক এটা আনি নাযাওক মুখেদি হাগি দিব সেই কথাটো। উদাহৰণ হিচাপে মই কৈ আছোঁ, আজি 2 দিন আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আমাৰ যিখন কাজিৰঙাৰ ওপৰেদি হ'ব লগা এলিভেটেড কৰিডৰ তাৰ আধাৰশিলা স্থাপন কৰি গ'ল। माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी से कि वे अपने पावन कर कमलों द्वारा आभासी रूप से काजीरंगा एलिवेटेड कॉरिडोर का भूमि पूजन करने की कृपा करें। আৰু সেই কৰিডৰটো নালাগে বুলি কৈ কিনে কংগ্ৰেছৰ এইজন নেতাই কি ধৰণৰ যুক্তি দিছে চাওক। এতিয়া কাজিৰঙাৰ সম্পৰ্কত হয়, এতিয়া আমি জীৱ জন্তুৰ ওপৰত আজি আপোনালোকে দেখিছে ইয়াত অলপ নিৰ্মাণৰ কাম হ'লে কিমান ধূলি বালি হয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অলপ পকেট মানি লাগে ঠিকাদাৰৰ পৰা, সেইকাৰণে সেই এলিফেণ্ট কৰিডৰ বা সেই এলিভেটেড কৰিডৰ কৰিছে। তেখেতে কৈছে তাতে কাম চলি থাকিলে ধূলি বালি এইবিলাক হ'ব, জীৱ জন্তুৰ অনিষ্ট হ'ব। কিন্তু মোৰ হিচাপত তেখেত একেবাৰে ভুল। তেখেত 110% ভুল। কাৰণ কিয় ক'লোঁ, এতিয়া বৰ্তমান কাজিৰঙাইদি যাই থকা যিটো ৰাস্তা, সেই ৰাস্তাটোত গ'লে কেতিয়াবা হাতী ওলায়, কেতিয়াবা জীৱ জন্তু পাৰ হয়, কেতিয়াবা জীৱ জন্তু গাড়ীৰ লগত এক্সিডেণ্ট হয়, কেতিয়াবা গাড়ীত এক্সিডেণ্ট হয়, মানুহৰ কিবা হয়। তো এইবিলাক কমিব। আৰু তাতে স্পীড লিমিট আছে। স্পীড লিমিট থকাৰ কাৰণে আমাৰ গুৱাহাটীৰ ফালৰ পৰা যদি উজনি অসমলৈ যাবৰ হয় কিমান টাইম লাগি যায়, ইফালৰ পৰা যদি গুৱাহাটীৰ ফালে মানুহ আহিব লগা কিমান টাইম লাগি যায়। বহুতখিনি টাইম বাচি যাব। আৰু বিশেষকৈ চাউথ ইষ্ট এছিয়াৰ লগত আমাৰ বাণিজ্যিক সম্পৰ্কটো ভাল হৈ উঠিব। আৰু গৌৰৱ গগৈ ডাঙৰীয়াই সেই বস্তুটো হজম হোৱা নাই। তেখেতেও জানে এইখিনি হ'ব বুলি। আৰু আচলতে মোৰ বোধেদি মই লাষ্টত কথাখিনি বুজি চালোঁ, গৌৰৱ গগৈ ডাঙৰীয়াকে অসমখনক বুজাৰ কাৰণে চিঠি এপটো ডাউনলোড কৰিব লাগে। অসমখনক প্ৰয়োজন নাই তেওঁক বুজিবৰ কাৰণে, তেওঁৰে প্ৰয়োজন আছে অসমখনক বুজিবৰ কাৰণে। আচলতে তেখেত এজন যদি বিৰোধী দলৰ সঁচাকৈ শক্তিশালী নেতা হয়, তেখেতৰ দায়িত্ব হ'ব লাগিছিল যে অসমৰ উন্নয়নৰ ক্ষেত্ৰত যিখিনি হৈ আছে সেইখিনিত বিৰোধিতা নকৰোঁ। কিন্তু আমি দেখা পাই আহিছোঁ প্ৰত্যেকটা অসমৰ উন্নয়নৰ কামত তেখেতৰ বিৰোধিতা। তাৰমানে তেখেতে অসমৰ উন্নয়ন হোৱাটো নিবিচাৰে। সেই দিনত যেতিয়া কংগ্ৰেছৰ শাসন আছিল সেই দিনত অসমখন সকলোৱে দেখা পাইছে, আৰু আজিৰ ডেটত অসমখন সকলোৱে দেখা পাইছে। মানুহক বুৰ্বক সজাব বাদ দিয়ক আপোনালোকে। আৰু যদি আপোনালোকে সঁচাকৈ পলিটিক্স নাজানে, এই বিজেপিৰ পৰা কিবা এটা ক্লাছ লোৱা কৰক যে পলিটিক্স কেনেকৈ কৰে। আৰু তেখেতে বুলি নহয়, কংগ্ৰেছৰ মেক্সিমাম মানুহ অসমৰ উন্নয়নৰ ক্ষেত্ৰত তাৰমানে বিৰোধিতা কৰে। এই কিছুদিন আগতে ছেমি কণ্ডাক্টৰ প্ৰজেক্টটো যিটো আমাৰ জাগিৰোডত হৈ আছে, সেইটোতো কংগ্ৰেছে বিৰোধিতা কৰে। Semiconductor industry is going to Assam. What is there in Assam? Is there talent there? কৈছে এনে অসমৰ কিহৰ টেলেণ্ট আছে। এইবিলাক কথা আপোনালোকে এজন অসমবাসী হৈ সহ্য কৰিব নেকি? বাকী বিচাৰ আপোনালোকে কৰিব। আপোনালোকৰ মন্তব্যখিনি কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু এই ভিডিঅ'টো যদি ইনফৰ্মেটিভ যেন লাগিছে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় শ্ৰীৰাম, জয় অসম।